वेलकम टू माई चेनेल। आगर भिडिओत मैं क्लास 10 साइंसर चैप्टार 1 रासायनिक बिक्रिया और समीकरणर प्रकारসমূहर विषय आलोचना करिছিলোঁ और 5 নম্বৰ प्रकारটো আছিল জাৰণ और বিজাৰণ। गतिके আজি तार পৰা আকৌ आरम्भ কৰিব লৈছোঁ। জাৰণ মানে কি? মৌল এটাৰ লগত অক্সিজেন যোগ কৰা বা মৌল এটাৰ পৰা হাইড্ৰোজেন বাহিৰ কৰা বিক্রিয়া। মানে জাৰণত কি হয়? অক্সিজেন যোগ হয়, মৌল এটাৰ লগত অক্সিজেন যোগ হয়। আৰু বিজাৰণ মানে কি? মৌল এটাৰ লগত হাইড্ৰোজেন যোগ কৰা বা মৌল এটাৰ পৰা অক্সিজেন বাহিৰ কৰি দিয়া। যদি অক্সিজেনৰ ক্ষেত্ৰত কওঁ তেতিয়াহ'লে জাৰণত অক্সিজেন যোগ হয় আৰু বিজাৰণত অক্সিজেন বাহিৰ হয়। গতিকে জাৰণ আৰু বিজাৰণৰ বিষয়ে অলপ গম পালো। এতিয়া আমি জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়া মানে কি এই বিষয়ে এতিয়া আলোচনা কৰিম। জাৰণ বিজাৰণ বা ৰেডক্স বিক্রিয়া ইয়াৰ উদাহৰণ পৰীক্ষাত প্ৰায় সুধি থাকে। গতিকে এইটো মানে কি? যি ৰাসায়নিক বিক্রিয়াত জাৰণ বিজাৰণ একেলগে হয় তেনে বিক্রিয়াক ৰেডক্স বা জাৰণ বিজাৰণ বিক্রিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে কপাৰ অক্সাইড মানে CuO+H2 এই দুটা বিক্রিয়ক পদার্থ মিলি কি উৎপন্ন কৰিছে? কপাৰ আৰু ওয়াটার মানে পানী। এতিয়া ইয়াত জাৰণ আৰু বিজাৰণ দুইটা আছে না চাওঁ। জাৰণ মানে কি? অক্সিজেন লাভ কৰাটোক জাৰণ বুলি কয়। ইয়াত বিক্রিয়ক হাইড্ৰোজেনে বিক্রিয়াজাত পদাर्थত অক্সিজেন লাভ কৰি ওয়াটার হল মানে পানী হল। তার মানে কি হল? হাইড্ৰোজেন এই মৌলটোৱে অক্সিজেন লাভ কৰি মানে বিক্রিয়াৰ পিছত মানে বিক্রিয়াৰ ফলত অক্সিজেন লাভ কৰি কি হল? H2O হল। মানে ইয়াত অক্সিজেন লাগি গৈছে হাইড্ৰোজেনৰ লগত মানে লাভ কৰিলে, এইটো জাৰণ হল। গতিকে জাৰণ কোনটো হৈছে? হাইড্ৰোজেনটো জাৰণ হৈ কি হৈছে? পানী হৈছে। কপাৰ অক্সাইডত ইয়াত অক্সিজেন আছে কিন্তু বিক্রিয়াৰ পিছত কি হল? অক্সিজেন নাইকিয়া হল, তার মানে অক্সিজেন হেৰুৱালে। গতিকে কপাৰ অক্সাইড বিজাৰিত হৈছে। কিহলৈ হৈছে? কপাৰলৈ বিজাৰিত হৈছে, কাৰণ ইয়াত অক্সিজেন আছিল, ই হেৰুৱাই পেলাই কপাৰ হল। এতিয়া 2 নম্বৰ উদাহৰণ ZnO জিংক অক্সাইড বুলি কয় প্লাছ কাৰ্বন। এই দুটা যোগ হৈ কি হয়? জিংক আৰু কাৰ্বন মনঅক্সাইড। ইয়াত জাৰণটো কোনটোত হৈছে? মানে য'ত অক্সিজেন লাগি গৈছে সেইটো। ইয়াত কাৰ্বনটো ইফালে আহি অক্সিজেনৰ লগত লাগি গৈছে, তাৰমানে কাৰ্বনৰ লগত অক্সিজেন যোগ হৈছে, সেইকাৰণে এইটো জাৰণ হৈছে। এতিয়া বিজাৰণ মানে জিংক অক্সাইড, ইয়াত অক্সিজেন আছে, এতিয়া বিক্রিয়াৰ পিছত অক্সিজেন নাইকিয়া হল মানে অক্সিজেন হেৰুৱালে, গতিকে এইটো বিজাৰণ। গতিকে জাৰণ বিজাৰণ প্ৰক্ৰিয়াৰ বিষয় হল ইয়াৰ পিছৰখিনি। এতিয়া দৈনন্দিন জীৱনত জাৰণ বিক্রিয়াৰ প্ৰভাৱ এই বিষয়ে আলোচনা কৰিম। প্ৰথমটো হৈছে ক্ষয়ীভৱন আৰু দ্বিতীয়টো হৈছে দুৰ্গন্ধিতা বা ৰেঞ্চিটিডিটি। পৰীক্ষাত চমু টোকা লিখিবলৈ প্ৰায় আহি থাকে এই দুটা টপিকটো, মানে ক্ষয়ীভৱনৰ ওপৰত আৰু দুৰ্গন্ধিতাৰ ওপৰত প্ৰায় পৰীক্ষাত চমু টোকা লিখিবলৈ আহে। ক্ষয়ীভৱন মানে কি? প্ৰথমতে সেইটো জানি লওঁ। ধাতু এটা যেতিয়া বায়ু, জলীয় বাষ্প, পানী, এচিড আদিত মুক্তভাৱে এৰি দিয়া হয় বা ৰখা হয়, তেতিয়া ধাতুৰ ওপৰত অক্সাইডৰ তৰপ এটা গঠন হ'ব, যিটোৱে ধাতুক দুৰ্বল কৰে, তাকে ক্ষয়ীভৱন বুলি কয়। আকৌ কৈছোঁ, ধাতু এটা যেতিয়া বায়ু, জলীয় বাষ্প, পানী, এচিড আদিত মুক্তভাৱে এৰি দিয়া হয় বা থোৱা হয়, তেতিয়া ধাতুৰ ওপৰত অক্সাইডৰ তৰপ এটা গঠন হ'ব, যিটোৱে ধাতুক দুৰ্বল কৰে, তাকে ক্ষয়ীভৱন বোলে। উদাহৰণস্বৰূপে লুট মামৰে ধৰা। ৰূপৰ ওপৰত কলা তৰপ গঠন হোৱা, তামৰ ওপৰত সেউজীয়া ৰঙৰ তৰপ সৃষ্টি হোৱা, এইকেইটা হৈছে ক্ষয়ীভৱনৰ উদাহৰণ। তাৰপিছত দুৰ্গন্ধিতা।
দুৰ্গন্ধিতা মানে কি? চৰ্বি বা তেলজাতীয় পদাৰ্থক যেতিয়া বায়ুত এৰি দিয়া বা ৰখা যায় তেতিয়া জাৰিত হয় মানে তাৰ লগত অক্সিজেন যোগ হয় আৰু এটা দুৰ্গন্ধ আৰু বেয়া সোৱাদৰ সৃষ্টি কৰে, ইয়াকে দুৰ্গন্ধিতা বোলে। আকৌ কৈছোঁ, চৰ্বি বা তেলজাতীয় পদাৰ্থক যেতিয়া বায়ুত এৰি দিয়া বা ৰখা হয় তেতিয়া জাৰিত হ'ব আৰু এটা দুৰ্গন্ধ আৰু বেয়া সোৱাদৰ সৃষ্টি হয়, ইয়াকে দুৰ্গন্ধিতা বোলে। এইখিনি হ'ল। এতিয়া ৰাসায়নিক বিক্ৰিয়া আমি 5টা প্ৰকাৰ বুলি পাইছিলোঁ। তাৰোপৰি উষ্ণতাৰ ওপৰত ভিত্তি কৰি ৰাসায়নিক বিক্ৰিয়া আকৌ 2টা ভাগত ভগোৱা আছে আৰু এইটো পৰীক্ষাত প্ৰায় সুধি থাকে। তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়াৰ মাজত পাৰ্থক্যটো কি বুলি। গতিকে ৰাসায়নিক বিক্ৰিয়া উষ্ণতাৰ ওপৰত ভিত্তি কৰি 2টা ভাগত ভগোৱা আছে। প্ৰথমটো হৈছে তাপবৰ্জী। বৰ্জী মানে বৰ্জন কৰা, মানে ত্যাগ কৰা। আৰু তাপগ্ৰাহী, গ্ৰাহী মানে গ্ৰহণ কৰা, তাপ গ্ৰহণ কৰা। গতিকে 1 নম্বৰটো হৈছে তাপবৰ্জী বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া য'ত বিক্ৰিয়াজাত পদাৰ্থৰ লগত তাপ উৎপন্ন হয় তাকে তাপবৰ্জী বিক্ৰিয়া বুলি কয়। যেনে প্ৰাকৃতিক গেছৰ দহন। প্ৰাকৃতিক গেছ মই মিথেন লৈছোঁ, CH4। এইটো অক্সিজেনৰ লগত দহন ঘটালে বা জ্বলালে কি হয়? কাৰ্বন ডাই অক্সাইড গেছ লগতে পানী আৰু তাপ উৎপন্ন হয়। এতিয়া তাপগ্ৰাহী বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়া য'ত শক্তিৰ উৎস হিচাপে তাপ, পোহৰ আৰু বিদ্যুতৰ আৱশ্যক হয়। যেনেকৈ গছে বা উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ কি হয়? সূৰ্যৰ পোহৰত ক্ল'ৰ'ফিলৰ উপস্থিতিত গ্লুক'জ প্ৰস্তুত কৰে আৰু এই গ্লুক'জটোৱে শক্তি প্ৰদান কৰে। এইটো হৈছে তাপগ্ৰাহী বিক্ৰিয়া। তাত সূৰ্যৰ পোহৰ লাগিব, মানে তাপৰ প্ৰয়োজন হয়। এতিয়া এইখিনি হোৱাৰ পিছত এতিয়া নেক্সট টপিকত আছে কি? পাঠভিত্তিক প্ৰশ্নাৱলী। এতিয়া সেইখিনি ভিতৰত থকা প্ৰশ্নাৱলী আৰু অনুশীলনী বেলেগ আছে। গতিকে প্ৰথমে পাঠত থকা পাঠভিত্তিক প্ৰশ্নাৱলী একটু আলোচনা কৰিম। 1 নম্বৰ কুৱেশ্যন, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এইটো মই আগতে চেপ্টাৰটো বুজাওঁতেও কৈছিলোঁ। কাৰণটো হৈছে মেগনেছিয়ামে বায়ু বা অক্সিজেনৰ লগত দহন হৈ মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে, লগতে এটা আৱৰণৰ সৃষ্টি কৰে আৰু সেই আৱৰণটোৱে পৰৱৰ্তী দহনত বাধা দিয়ে, মানে আকৌ জ্বলিবলৈ বাধা দিয়ে। গতিকে আমি কি কৰিব লাগিব? মেগনেছিয়ামৰ ফিটাডাল পৰিষ্কাৰ কৰি ল'ব লাগিব, চেণ্ড পেপাৰেৰে ঘঁহি চাফা কৰি ল'ব লাগিব। কাৰণ মেগনেছিয়াম Mg+O2 এইটো মিলি কি হয়? MgO, মানে মেগনেছিয়াম অক্সাইডৰ এটা তৰপৰ সৃষ্টি হয়। সেই তৰপটোৱে মেগনেছিয়ামক আকৌ দহন কৰাত বাধা দিয়ে। এতিয়া 2 নম্বৰ কুৱেশ্যন, তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা। প্ৰথমটো হৈছে হাইড্ৰজেন প্লাছ ক্লৰিন, হাইড্ৰজেন ক্লৰাইড। আমি প্ৰথমতে যেনেকৈ কৈছে এইমতে লিখিম। হাইড্ৰজেন H2 আৰু ক্লৰিন Cl2, এই দুটা মিলি কি হয়? HCl। এইটো বিক্ৰিয়াজাত পদাৰ্থ, এই দুটা বিক্ৰিয়ক। এতিয়া আমি কি কৰিম? সন্তুলিত কৰিম। সন্তুলিত কেনেকৈ কৰিম? য'ত বেছি আছে সংখ্যাটো সেইটো প্ৰথমে চাম। ইয়াত ক্লৰিন 2টা আছে বা হাইড্ৰজেন 2টা আছে, যিকোনো এটা ল'লে হ'ল। গতিকে ক্লৰিন 2টা কৰিবৰ কাৰণে সোঁফালে কি কৰিব লাগিব? আগত 2ৰে পূৰণ কৰিব লাগিব। আৰু 2ৰে পূৰণ কৰিলে 2টা ক্লৰিন মিলিল আৰু 2টা হাইড্ৰজেন হ'ল, বাওঁফালে হাইড্ৰজেন 2টা। গতিকে সমাধান হ'ল, সন্তুলিত হ'ল। ছেকেণ্ডটো বেৰিয়াম ক্লৰাইড প্লাছ এলুমিনিয়াম ছালফেট, এই দুটা মিলি কি হৈছে? বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড। প্ৰথমে বেৰিয়াম ক্লৰাইডৰ সংকেতটো লিখিছোঁ BaCl2 প্লাছ এলুমিনিয়াম ছালফেট Al2SO4 এইটো এটা মৌল দেই। ইয়াত ছালফাৰ আৰু অক্সিজেন মিলি এটা মৌল বুলি এইটো জনা যায়। ইয়াত বেলেগকৈ হিচাপ কৰিব নালাগিব। SO4 এইটো এটা, যেনেকৈ হাইড্ৰজেন তেনেকুৱা ধৰণৰ। আৰু মিলি কি হৈছে? বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্লৰাইড গঠন হৈছে। এতিয়া আমি সমতুল কৰিম। আটাইতকৈ বেছি কি আছে? আটাইতকৈ বেছি আছে ইয়াত 3 আছে, ইয়াত ক্লৰিনতো 3 আছে। গতিকে প্ৰথমে ক্লৰিনটো ঠিক কৰিব লাগিব। গতিকে
এলুমিনিয়াম ক্লোৰাইড তিনি আছে ইয়াত, গতিকে ইয়াত 2 আছে। এতিয়া 3টো 2 কৰিব নোৱাৰি বা 2টো 3 কৰিব নোৱাৰি, গতিকে 2 থকাটোক আমি 3ৰে পূৰণ কৰিম আৰু 3 থকাটোক 2ৰে পূৰণ কৰিম। গতিকে ক্লোৰিনৰ কাৰণে আগত 3ৰে পূৰণ কৰা হ'ল, ঠিক তেনেকৈ এইটো ক্লোৰিনৰ কাৰণে আগত 2ৰে পূৰণ কৰা হ'ল, এইটো হ'ল। এতিয়া হ'ল বেৰিয়াম 3টা, এফালে বেৰিয়াম 3টা, ইয়াত 3 দিব লাগিব। ক্লোৰিন 6টা, ক্লোৰিন ইয়াত 3টা, আগত 2ৰে পূৰণ কৰিছে 6টা। এলুমিনিয়াম 2টা, এলুমিনিয়াম 2টা, সালফেট 3টা, SO4 3 আছে 3টা, আৰু এইটো সালফেট SO4 আগত 3ৰে পূৰণ আছে, গতিকে এইটো 3টা হ'ল, গতিকে সমতুল্য হ'ল। 3 নম্বৰটো সোডিয়াম প্লাছ পানী, সোডিয়াম হাইড্ৰক্সাইড প্লাছ হাইড্ৰোজেন। সোডিয়ামটো Na প্লাছ পানীটো H2, সোডিয়াম হাইড্ৰক্সাইড NaOH আৰু হাইড্ৰোজেনটো H2। এতিয়া সমতুল কৰিব লাগিব। ইয়াত হাইড্ৰোজেন 2টা আছে, এফালে 2টা, ইয়াত এটা, মানে সোঁফালে 3টা আছে, ইয়াত 2টা আছে। এতিয়া আমি কি কৰিম, হাইড্ৰোজেন 2টা আছে এফালে, এফালে 3টা আছে। এতিয়া আমি কি কৰিম, 4টা কৰি দিওঁ, তেতিয়া ইয়াতো 4 কৰিব পাৰি, গতিকে 2ৰে পূৰণ কৰি দিম। ইয়াত 2ৰে পূৰণ কৰি দিলোঁ, এইটোক 2ৰে কৰি 2NaOH, মানে সোডিয়াম 2টা হ'ল, গতিকে বাওঁফালেও 2 দিব লাগিব। অক্সিজেন 2টা, অক্সিজেন ইয়াতো 2টা, হাইড্ৰোজেন ইয়াত 2টা, ইয়াত 2টা, 4টা, ইয়াতো 4টা হ'ল। এতিয়া এইখিনি হোৱাৰ পিছত এতিয়া আমি কি লিখিম, কুৱেশ্যন নম্বৰ 2 নম্বৰলৈ যাওঁ। তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত সমীকৰণ লিখা। তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত সমীকৰণ লিখা। কুৱেশ্যন নম্বৰ 2ৰ কাৰণে এইটো ইয়াত কেইটামান এইটো দিয়া আছে সমীকৰণ, বিক্ৰিয়া দিয়া আছে, ইহঁতৰ সন্তুলিত সমীকৰণটো লিখিবলৈ কৈছে। প্ৰথমটো হৈছে বেৰিয়াম ক্লোৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। বেৰিয়াম ক্লোৰাইড, এইটো বেৰিয়াম BaCl2, আৰু সোডিয়াম সালফেট Na2SO4, এইটো সোডিয়াম সালফেটৰ সংকেত। বিক্রিয়া ঘটি অদ্রাব্য বেরিয়াম সালফেট BaSO4 আৰু সোডিয়াম ক্লোরাইড প্রস্তুত হয়েছে NaCl। এতিয়া আমি এক সন্তুলিত কৰিম। সন্তুলিত কৰিবৰ কাৰণে কি কৰিম, এটা SO4 এটা বস্তু দে, এইটো Na2 ইয়াত 2 আছে, এটাতকৈ বেছিটো 2 আছে, গতিকে 2 সোডিয়ামটো 2 কৰিব লাগিব সোঁফালে, ইয়াক 2ৰে পূৰণ কৰি দিলোঁ, এইটো হ'ল 2ৰে পূৰণ কৰাৰ লগে লগে তাতে চাব লাগিব ক্লোৰিন কেইটা হ'ল, 2টা, এতিয়া বাওঁফালে 2টা, ঠিকে আছে, এইটো মিলাব নালাগে। বেৰিয়াম বাওঁফালে এটা, বাওঁফালে এটা, সালফেট বাওঁফালে এটা, এইটো, গতিকে মিলি গৈছে। এতিয়া জলীয় দ্ৰৱ কৈছে, গতিকে এইটো একুৱাছ বুলি লিখিব লাগিব, গতিকে এইটো একুৱাছ। এতিয়া বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ, সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ বুলি কৈছে, সেইকাৰণে একুৱাছ হ'ব, আৰু বেৰিয়াম সালফেটটো এইটো সলিড হ'ব। এতিয়া 2 নম্বৰ কুৱেশ্যন, মানে 2 নম্বৰত 2, সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ মানে পানীত, হাইড্ৰক্লোৰিক এচিডৰ দ্ৰৱ পানীত সৈতে বিক্রিয়া কৰি সোডিয়াম ক্লোৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। সোডিয়াম হাইড্ৰক্সাইড NaOH আৰু হাইড্ৰোজেন হাইড্ৰক্লোৰিক এচিড HCl, এই দুটা মিলি কি হৈছে সোডিয়াম ক্লোৰাইড আৰু পানী। তাত দ্ৰৱ বুলি কৈছে, দ্ৰৱ মানে তাত পানী মিক্স থাকে, গতিকে এইটো NaOH একুৱাছ লিখিম, আৰু ইয়াতো দ্ৰৱ বুলি কৈছে, গতিকে এইটো একুৱাছ, আৰু উৎপন্ন হোৱাটো দ্ৰৱ, গতিকে তাতো একুৱাছ, আৰু পানীটো আমি এইটো লিকুইড বুলি জানো। এইখিনি হ'ল। তাৰপিছত হ'ল এতিয়া পাঠ ভিত্তিক প্ৰশ্নাৱলী 2, 1 নম্বৰখিনি ক'লো, এতিয়া 2 নম্বৰ। কুৱেশ্যন নম্বৰ 1 দিছে, এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়। প্ৰশ্ন নং 1, পদাৰ্থ Xৰ নাম আৰু সংকেত লিখা। 2, পানীৰ সৈতে পদাৰ্থ Xে কৰা বিক্ৰিয়াটো লিখা। ইয়াত কি কৈছে, এটা পদাৰ্থ Xৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয়, মানে
X2 এটা পদাৰ্থ যিটো বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় সেই X2 ৰ নামটো কি আৰু সংকেতটো কি এইটো প্ৰথমতে লিখিব লাগে এনসাৰটো হ'ব X পদাৰ্থটোৰ নাম হ'ল ক্যালসিয়াম অক্সাইড যাক আমি চুনশিল বুলি কওঁ আৰু চুনশিলটো এনে বগা থাকে গতিকে বগা ৰং সানিবলৈ চুনশিলটো ব্যৱহাৰ কৰা হয় আৰু ইয়াৰ সংকেতটো হ'ল ক্যালসিয়াম অক্সাইড ক্যালসিয়াম Ca অক্সাইড মানে O গতিকে CaO ক্যালসিয়াম অক্সাইড 2 নম্বৰ পানীৰ সৈতে পদাৰ্থ এক্সে কৰা বিক্ৰিয়াটো এতিয়া এই ক্যালসিয়াম অক্সাইডে পানীৰ লগত বিক্ৰিয়া কৰি কি হ'ব ক্যালসিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰে ক্যালসিয়াম হাইড্ৰক্সাইড CaOH2 গতিকে এইটো হ'ল তাৰ পিছত কোৱেশ্চন নম্বৰ 2 কাৰ্যকলাপ 1.7 ত এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ কিয় এই গেছটোৰ নাম লিখা এতিয়া কাৰ্যকলাপ 1.7 টো তোমালোকে কিতাপত চাই লবা তাত কি আছিল তাত এটা কাৰ্যকলাপ কৰা আছে এক্টিভিটি তাত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নল মানে এটা পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষা নলত সংগ্ৰহ কৰা গেছৰ পৰিমাণৰ দুগুণ মানে আয়তনটো দুগুণ এই গেছটোৰ নাম লিখা গেছটো মানে কোনটো দুগুণ সেই গেছটোৰ নাম লিখিবলৈ কৈছে এই গেছটোৰ নাম লিখা মানে যেটো দুগুণ হেতু নাম লিখিব কৈছে গতিকে এনসাৰটো হ'ব কাৰ্যকলাপ 1.7 ত কি দিয়া আছিল পানীৰ বিদ্যুৎ বিশ্লেষণ কৰা হৈছে পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিবৰ কাৰণে কি কৰা হৈছে এটা মগত পানী লোৱা হৈছে তাত গ্ৰেফাইটৰ দণ্ড দুডাল ভৰোৱা আছে আৰু গ্ৰেফাইটৰ দণ্ড দুডাল বেটাৰীৰ লগত সংযোগ কৰা আছে আৰু এই দণ্ড দুডাল ঢকাকে টেষ্ট টিউব দুটা লোৱা হৈছে মানে গ্ৰেফাইটৰ দণ্ড দুডালক ঢাকি দিছে টেষ্ট টিউবেৰে এতিয়া আমি যেতিয়া চাবিটো অন কৰিম চাবিটো অন কৰাৰ লগে কি হ'ব ইয়াত বিদ্যুৎ প্ৰবাহ চালিত হ'ব বিদ্যুৎ প্ৰবাহ চালিত হৈ কি হয় পানীৰ বিদ্যুৎ বিশ্লেষণ হ'ব আৰু বিদ্যুৎ বিশ্লেষণ হৈ কি হয় এই যেটো টেষ্ট টিউব আছে টেষ্ট টিউবত পানীৰ বুৰবুৰণি উঠি যাব বুৰবুৰণি ওপৰলৈকে উঠি যাব আৰু এটাত কি হয় এটা টেষ্ট টিউবত পানী আনটো টেষ্ট টিউবৰ পানীতকৈ দুগুণ আয়তনত বাঢ়ি যায় মানে ইয়াত যদি এইখিনিলৈকে উঠে তেতিয়াহ'লে ইয়াত ওপৰলৈকে উঠিব গতিকে এই তেনেকুৱা কেছ হয় আকৌ কৈছো পানী বিদ্যুৎ বিশ্লেষণ কৰা হৈছে দুটা গ্ৰেফাইটৰ দণ্ডক বেটাৰীৰ লগত সংযোগ কৰি চাবিটো অন কৰি দিলে কি হ'ব ইয়াৰ পৰা কাৰেন্ট আহিব কাৰেন্ট আহি পানীটো ভাঙি যাব ভাঙি কিনে হাইড্ৰজেন আৰু অক্সিজেন গঠন হ'ব আৰু হাইড্ৰজেন এটা টেষ্ট টিউবত যাব আৰু অক্সিজেন এটা টেষ্ট টিউবত যাব তাৰে যিকোনো এটা বুৰবুৰণিটো বা পানীৰ পৰিমাণটো ওপৰলৈ উঠি যাব মানে এটাতকৈ দুগুণ হৈ যাব সেইখিনি কথা কোৱা হৈছে গতিকে এতিয়া আমি লিখিম কি গেছটোৰ নাম হৈছে হাইড্ৰজেন মানে যেটো দুগুণ হৈছে যাৰ আয়তনটো দুগুণ সেই গেছটোৰ নামটো দিবলৈ কৈছিল গতিকে হেতু হ'ব দুগুণ মানে হাইড্ৰজেন দুগুণ হ'ব এইটো যেনেকৈ মই ভাঙি দিছো ওয়াটাৰ 2H2 প্লাস O2 হয় গতিকে হাইড্ৰজেনটো দুগুণ হ'ব হাইড্ৰজেন গেছটো দুগুণ হ'ব তাৰ মানে হাইড্ৰজেন থকাটোত পানী ওপৰলৈকে উঠিব পানীৰ মাজেৰে বিদ্যুৎ চালিত কৰিলে পানীৰ বিয়োজন ঘটি হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় আৰু হেতুক ইয়াত দেখুৱা হৈছে ৰাসায়নিক সমীকৰণ হিচাপে 2H2O এটো লিকুইড হয় এটো ভাঙি কি হৈছে 2H2 গেছ প্লাস অক্সিজেন গেছ এতে হাইড্রোজেন আৰু পানী অক্সিজেন হাইড্রোজেন আৰু অক্সিজেন গেছ উৎপন্ন হয় পানী বিদ্যুৎ বিশ্লেষণ কৰিলে উপৰোক্ত সমতুল বিক্ৰিয়াটো লক্ষ্য কৰিলে দেখা যায় যে পানীৰ বিদ্যুৎ বিশ্লেষণ কৰিলে উৎপন্ন হোৱা হাইড্ৰোজেন আৰু অক্সিজেনৰ আয়তনৰ অনুপাত 2:1 মানে হাইড্ৰোজেন এইটো তাৰ আগত 2 আছে অক্সিজেন এইটো তাৰ আগত 1 আছে গতিকে ইহঁতৰ আয়তনটো কি মানে হাইড্ৰোজেন 2 একক আছে আৰু অক্সিজেন 1 একক আছে মানে অক্সিজেনতকৈ হাইড্ৰোজেনৰ পৰিমাণটো দুগুণ আছে গতিকে হাইড্ৰোজেন গেছৰ পৰিমাণ উৎপন্ন অক্সিজেন গেছৰ পৰিমাণতকৈ দুগুণ হয় হেতু ইয়াৰ পিছত পাঠ ভিত্তিক প্ৰশ্নাৱলী 3 কোৱেশ্চন নম্বৰ 1 লুৰ গজা লিটাৰ ডুবাই ৰাখিলে কপাৰ সালফেট
দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? কি কৈছে? লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? মানে কপাৰ সালফেট দ্ৰৱত লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেটৰ নীলা ৰংটো পাতল সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হয়। এইটো কিয় হয় এইটো সুধিছে। উত্তৰটো হ'ব এইটো সমীকৰণটো এইটো হ'ব ৰাসায়নিক বিক্ৰিয়া। ৰাসায়নিক বিক্ৰিয়াটো এইটো হ'ব, ইয়াত লিখা আছে কি কপাৰ সালফেটৰ জলীয় দ্ৰৱত লুৰ গজাল এডাল ডুবাই দিলে ইয়াৰ নীলা ৰংটো নাইকিয়া হৈ পাতল সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হয়। ইয়াৰ কাৰণটো হ'ল কপাৰতকৈ লু অধিক সক্ৰিয়। গতিকে সক্ৰিয়তাৰ কাৰণে কি হয়? কালাৰটো চেঞ্জ হয়। মানে কপাৰতকৈ লু সক্ৰিয়। মই আগৰ ভিডিঅ'টোত সক্ৰিয়তাৰ লিষ্টটো দিছোঁ, তাত আইৰণটো ওপৰত থাকিব, কপাৰটো তলত থাকিব। এইটো আইৰণটো কপাৰতকৈ বেছি সক্ৰিয় হোৱা কাৰণে কপাৰ সালফেটৰ নীলা ৰংটো পাতল সেউজীয়া ৰংটো হৈ যায়। ইয়াৰ কাৰণ হ'ল কপাৰতকৈ লু অধিক সক্ৰিয়, সেইবাবে কপাৰ সালফেটৰ পৰা কপাৰ অপসাৰিত কৰে। কপাৰ সালফেটৰ পৰা এইটোৰ পৰা কপাৰটো অপসাৰিত কৰে, কপাৰটোক উলিয়াই দিয়ে। আৰু ফেৰাছ সালফেট FeSO4 বা আইৰণ সালফেট বুলি কয়, আইৰণ সালফেট উৎপন্ন কৰে। এইটো আইৰণ সালফেট উৎপন্ন কৰে। আকৌ কৈছোঁ আইৰণ কপাৰতকৈ বেছি সক্ৰিয়, গতিকে আইৰণে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰিব আৰু আইৰণ সালফেট গঠন হ'ব, যাৰ কাৰণে কপাৰ সালফেটৰ নীলা ৰংটো পাতল সেউজীয়া হৈ যায়। কুৱেশ্যন নম্বৰ 2, কাৰ্যকলাপ 1.10ত দিয়া বিক্ৰিয়াটোৰ বাহিৰে আন এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিয়া। এটা দ্বি অপসৰণ বিক্ৰিয়াৰ উদাহৰণ দিবলৈ কৈছে, মানে দুবাৰ অপসৰণ হ'ব। সেইটো হৈছে AgNO2 প্লাছ NaCl, AgCl প্লাছ NaNO3। ইয়াত দুবাৰ কেনেকৈ হৈছে এতিয়া দেখুৱাম মই। Ag NaCl ৰ লগত লাগি কি হ'ব? AgCl হ'ব আৰু Na2 অপসাৰিত কৰিব। মানে Ag আৰু NaCl লাগি AgCl হ'ব, Na অপসাৰিত হ'ব। এবাৰ হৈ গ'ল। তাৰপিছত আকৌ NaCl আৰু AgNO2 কি কৰিব? এই Na2 এইটো ছডিয়ামটোৱে NO2ৰ লগত লাগি NaNO2 গঠন কৰিব আৰু Ag অপসাৰিত কৰিব। গতিকে দুবাৰ হোৱাৰ কাৰণে দ্বি অপসৰণ প্ৰক্ৰিয়া। প্ৰথমতে কি হয়? Ag এইটো চিলভাৰটোৱে ইয়াৰ পৰা ক্লৰিনৰ লগত লাগি ছডিয়াম অপসাৰণ কৰিব। দ্বিতীয়তে ছডিয়াম ক্লৰাইডে ইয়াৰ লগত লাগি মানে NO2ৰ লগত লাগি NaNO3 গঠন কৰিব আৰু চিলভাৰটো অপসাৰিত কৰিব। গতিকে দুবাৰ হোৱাৰ কাৰণে দ্বি অপসৰণ। এইটো কুৱেশ্যন নম্বৰ 2 হ'ল। ইয়াৰ পিছত এতিয়া লাষ্ট কুৱেশ্যন, এইটো লাষ্ট কুৱেশ্যন পাঠভিত্তিক প্ৰশ্নাৱলীৰ কুৱেশ্যন নম্বৰ 3। তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি ওলোৱা। জাৰিত কোনটো আছে, বিজাৰিত কোনটো আছে, দুটা দিয়া আছে, সেইখিনিত বাছিবলৈ কৈছে। প্ৰথমটো হৈছে 4Na প্লাছ O2। এইটো কি হৈছে? 2Na2O। জাৰিত হ'বৰ কাৰণে কি হ'ব লাগে? অক্সিজেন লাভ কৰিব লাগিব, আৰু বিজাৰিত হ'বলৈ অক্সিজেন হেৰুৱাব লাগিব। গতিকে অক্সিজেন কোনে লাভ কৰিছে? ইয়াত ছডিয়ামে অক্সিজেন লাভ কৰি ছডিয়াম অক্সাইড হৈছে, এইটো Na2O। গতিকে ছডিয়াম জাৰিত হৈছে আৰু অক্সিজেন বিজাৰিত হৈছে। ঠিক তেনেকৈ 2 নম্বৰটোত ইয়াত হাইড্ৰজেনে অক্সিজেনৰ লগত লাগি H2 হৈছে, মানে হাইড্ৰজেনে অক্সিজেন লাভ কৰিছে বিক্ৰিয়াৰ পিছত, গতিকে হাইড্ৰজেন জাৰিত হৈছে। আৰু কপাৰ অক্সাইডত অক্সিজেন লাগি আছে, কিন্তু বিক্ৰিয়াৰ পিছত নাইকিয়া হ'ল,
গতিকে অক্সিজেন হেৰুৱালে সেইকাৰণে কপাৰ অক্সাইড বিজাৰিত হৈছে। আকৌ কৈছোঁ প্ৰথমটোত ছডিয়ামে অক্সিজেনৰ লগত লাগি ছডিয়াম অক্সাইড গঠন কৰিছে, তাৰ মানে অক্সিজেন লাভ কৰিছে। আৰু এই অক্সিজেনটোৱে অক্সিজেন হেৰুৱাইছে, সেইফালে নাইকিয়া হৈ গ'ল, ৰাইট হেণ্ড ছাইডত একো নাহিল। গতিকে ছডিয়াম জাৰিত হৈছে, অক্সিজেন বিজাৰিত হৈছে। দ্বিতীয়টোত হাইড্ৰজেনে অক্সিজেন লাভ কৰি H2O হৈছে, এইটো লাভ কৰিছে সেইকাৰণে জাৰিত। আৰু কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কপাৰ বনিছে, গতিকে বিজাৰিত। গতিকে এইটো ভিডিঅ'ত এইখিনিয়ে চালোঁ। তোমালোকে ভিডিঅ'টো চাওঁতে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে পজ কৰি ল'বা। আৰু যদি এতিয়ালৈকে কোনো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা। আৰু আহি থকা দিনবিলাকত মই এই ছায়েন্স আৰু মেথছৰ ভিডিঅ'বিলাক বনাই গৈ থাকিম। আৰু তাৰ লগতে ছাবস্ক্ৰাইব বটনৰ ৰাইট ছাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। প্ৰেছ কৰিলে নটিফিকেশ্যনটো আহিব আৰু ভিডিঅ'টো প্ৰথমতে চাবলৈ সক্ষম হ'বা। যদি প্ৰেছ নকৰা তেতিয়া নটিফিকেশ্যন নাহিব, তেতিয়া মই ভিডিঅ' আপলোড কৰিলেও তোমালোকে মানে বিচাৰি নাপাবা নহয়, তোমালোকে গম নাপাবা। থেংক ইউ।